নমস্কাৰ। প্ৰথমে আমি মথুৰাপুৰ হৰিহট্ট নামঘৰ প্ৰাংগণৰ পৰা কেইজনমান ভকতবৃন্দ আইসকলৰ লগ হৈ বগীবিল দলং পাৰ হৈ বাসুদেৱ স্থানলৈ গ'লোঁ। বাসুদেৱ স্থানৰ নান্দনিক দৃশ্যই আমাক মুগ্ধ কৰাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন পোৱা যেন অনুভৱ কৰিলোঁ। বাসুদেৱ স্থানৰ পৰা মাজুলীলৈ ৩৬ কিলোমিটাৰমান হ'ব চাগে। বৰ্ষাকালত মাজুলীত সততে প্ৰয়োজন হোৱা এখন নৌকাৰ মাজুলীবাসীৰ বাবে নৌকাৰ চাহিদা অধিক। মুখাশিল্প চামগুৰি সত্ৰৰ এক পৰম্পৰাগত শিল্প। নতুন চামগুৰি সত্ৰৰ কুশকান্ত দেৱগোস্বামীদেৱে মুখাশিল্পক ৰাষ্ট্ৰীয় দৰবাৰত প্ৰতিষ্ঠা কৰি সংগীত নাটক একাডেমীৰ বঁটা লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে। চামগুৰি সত্ৰৰ মুখাশিল্পই সকলোকে আপ্লুত কৰে। আমাৰ সংস্কৃতিৰ ভঁৰাল ইমান যে চহকী, মুখাশিল্পই দেশ-বিদেশত বহুতো সমাদৰ লাভ কৰিছে। সত্ৰসমূহ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ দুজনাৰ গুণানুকীৰ্তন কৰা হয়। সত্ৰসমূহকে সংস্কৃতিৰ বিদ্যালয় বুলি বহুজনে মন্তব্য কৰে। সত্ৰসমূহকেই সংস্কৃতিৰ বিদ্যালয় বুলি বহুজনে মন্তব্য কৰে। শিশু অৱস্থাৰ পৰাই মাটি আখৰাৰ যোগেদি ব্যাকৰণিক প্ৰশিক্ষণ, আঙুলিৰ বুলনৰ বায়নৰ শিক্ষা ইত্যাদি সত্ৰস্থজনৰ উন্নতিৰ সূচী। ইয়াৰ লগতে মাজুলীৰ গৌৰৱ প্ৰচাৰ প্ৰসাৰত অৰিহণা আগবঢ়ায়। আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰত নিৰ্মাণ কৰা বেতৰ বিচনীয়ে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছে। বহুদিনৰ পৰাই মাজুলী নামৰ তিনিটা শব্দ মনত পুহি ৰখাৰ যি হেঁপাহ পূৰণ হ'ল,